নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ জানুৱাৰী 2025 মৰ্গীয়া বানজ বৃদ্ধি আৰু কৰ্মচাৰীসকলৰ ছুটি সন্দৰ্ভত দুটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিছে যে যোৱাকালি অৰ্থাৎ 2 এপ্ৰিল তাৰিখে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 2% মৰ্গীয়া বানজ বৃদ্ধি সন্দৰ্ভত চৰকাৰী জাননী প্ৰকাশ কৰিছে। এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 55% হাৰত মৰ্গীয়া বানজ লাভ কৰিব। সেয়েহে 1 জানুৱাৰী 2025 পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীসকলৰ মৰ্গীয়া বানজ 55% হৈ গৈছে আৰু এই এপ্ৰিল মাহৰ দৰমহাৰ সৈতে অৰ্থাৎ 3 মাহৰ বকেয়াৰ সৈতে কৰ্মচাৰীসকলে এপ্ৰিল মাহৰ দৰমহা আৰু পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে অসম চৰকাৰৰ নিৰ্বাচনী আয়োগে যিহেতু অসমত পঞ্চায়ত ইলেকশ্যন 2025 কাৰণে কোড অফ কণ্ডাক্ট ঘোষণা কৰিছে। সেয়েহে অসম চৰকাৰে এই এপ্ৰিল মাহত কৰ্মচাৰীসকলৰ বাবে মৰ্গীয়া বানজ বৃদ্ধি কৰিব নোৱাৰিব। আমি পোৱা প্ৰাপ্ত খবৰ অনুযায়ী অসম চৰকাৰে মে' মাহৰ শেষৰ সপ্তাহত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আৰু পেঞ্চনাৰসকলৰ বাবে 2% বৰ্ধিত মৰ্গীয়া বানজ বৃদ্ধিৰ কথা ঘোষণা কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া আছিল মৰ্গীয়া বানজ বৃদ্ধি সন্দৰ্ভত আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আনহাতে অসম চৰকাৰৰ নিৰ্বাচনী আয়োগে যিহেতু 2025 বৰ্ষৰ পঞ্চায়ত ইলেকশ্যনৰ কাৰণে ৰাজ্যত কোড অফ কণ্ডাক্ট ঘোষণা কৰিছে। সেয়েহে এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে EL, CL বা ষ্টেচন লিভ ল'ব নোৱাৰিব। যদি কোনো চৰকাৰী কৰ্মচাৰীৰ EL, CL বা হেডকোৱাৰ্টাৰ লিভৰ প্ৰয়োজন হয় তেতিয়াহ'লে আগতীয়াকৈ জিলা উপায়ুক্তৰ পৰা এই ছুটি সন্দৰ্ভত পাৰ্মিশ্যন ল'ব লাগিব। গতিকে ছাৰ বাইদেউসকল, এই দুটাই আছিল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ দুটা জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।